हेलो व्यूअर्स आज आपनालोकলৈ মই আহিছো উৰদ দাল ৰেচিপি মই মানে দৈ বৰা বনালো তাৰ পৰা অলপ উৰদ দাল থাকি গৈছিল গতিকে মই এখিনি ৰাতিটো তিয়াই থলো আৰু হেখিনি মই পানীৰ হৈতে মিক্সিত মাৰি ললো মানে পেষ্ট বনাই লৈছো উৰদ দালটো আৰু মই এটা বাটিত উলিয়াই ললো তাত মই এড কৰিম পিঠাগুৰি মই পেকেটৰ পিঠাগুৰি দিছো ঘৰুৱা পিঠাগুৰি নাই যে তাত মই অলপ পিয়াজ দিলো তাৰ পিছত এটা বিলাহী অলপ সৰু সৰুকে কুটি দিছো তাত মই নিমখ দিছো তাত আৰু আদা নহৰু পেষ্টটো দিলো আৰু মই তাত অলপ চাট মছলা গুৰিও দি দিছো খাই আৰু মই চিলি ফ্লেক্স দিছো ইয়াত এটো দিলো জলাটো ভালে আপোনালোকে কেঁচা জলকীয়া কাটি দিব পাৰে মই চিলি ফ্লেক্সটো আসলে এটো দিলো তবে এখিনি ভাল ধৰণে মই মিক্স কৰি আমি যেনেকৈ সাধাৰণতে পিঠা বনাও তাই দৰে এটো এটা পিঠাই হয় উৰদ দাইলৰ পিঠা আৰু যি সকলে ময়দা খাই বেয়া পায় বা ভয় কৰে ময়দা খাব তেওঁলোকৰ কাৰণে এটো ভাল হ'ব ৰেচিপিটো এয়া সব উৰদ দাইলি পিঠা মানে ইমান ধুনীয়া ফুলি ফুলি যায় ন বহুত খাবলৈ টেষ্ট হয় আপোনালোকে বনাই খাব এটাৰ সস মিলাই ওপৰত দি দিছো আৰু অলপ কুলা নিমখ ছটিয়াই দিলো আৰু তাৰ ওপৰত অলপ মই পিয়াজ দিছো আৰু মই তাত অলপ আকৌ মই চাট মছলা অকমান দিম এতিয়া খাই পেলাই ভাল লাগিব